কোলা বৰা দি খোলা পিঠা বনালোঁ। আহকচোন কেনেকৈ বনালোঁ চাওঁ। বিহুৰ সময়ত কোলা বৰা কেইটামান গোটাই লওক। অলপ বেছি সময় তিয়াব আন বৰা চাউলতকৈ, কাৰণ অকণমান বেছি টান। ভালকৈ ধুই এনেকৈ তিয়াই থলোঁ। তাৰপিছত অলপ সময় টুকি ৰাখি থলোঁ পানীটো যাবৰ কাৰণে। মোৰ ঢেঁকী নাই, মিক্সিৰ সৰু জাৰটো ল'লোঁ, তাতে আঠাটো অকণমান ভালকৈ ৰয়। এয়া চাওক, মিক্সিৰ জাৰটোত অলপ অলপকৈ দি খুন্দি পেলালোঁ। খুন্দিবলৈ কিন্তু বিশেষ একো দিগদাৰী নহ'ল। মই এই প্ৰথম কোলা বৰা দি পেলাই খোলা পিঠা বনাইছোঁ। এটা চচপেন লৈ তাতে 2-3 বাৰমান চালি হেঁচি ফ্ৰিজত ভৰাই থৈ দিছোঁ। নাৰিকল দুটাও ৰুকি ল'লোঁ, একেবাৰে শুকানকৈ ধুনীয়াকৈ ভাজি পেলালোঁ, দেই যাবলৈ নিদিলোঁ। এয়া দেখিছে নহয়, চেনি কিন্তু প্ৰথমে মিলাব নালাগে, পিছত আপোনাৰ সোৱাদ অনুসৰি মিলাই ল'লেই হ'ল বনাবৰ সময়ত। নাৰিকলটো যিমান ধুনীয়াকৈ ভাজা যায়, পিঠাকেইটা লাষ্টিঙো সিমানখিনি কৰে। ফ্ৰিজত থ'ব লাগে অৱশ্যে, কিন্তু বহুত দিন কণ্টেইনাৰত যদি ভৰাই থয় বহুত দিনলৈ থাকে। বনাবলৈ গোটেইখিনি বস্তু যোগাৰ কৰি ল'লোঁ আৰু এনেকৈ চাকনিৰ সহায়ত চাকি দি গ'লোঁ। পুৰ দিলোঁ নাৰিকলৰ ভজাখিনি আৰু সুন্দৰকৈ এনেকৈ মেৰিয়াই গ'লোঁ। এখন পিঠাও নাভাঙিল, বৰ ধুনীয়াকৈ দীঘলকৈ পিঠাকেইটা ৰেডি হৈ গ'ল। আপুনিও এবাৰ ট্ৰাই কৰি চাবচোন।